আৰু এফালে যদি চাই দাদা গৰু বিহুৰ নিয়মাৱলীসমূহ পালন কৰিবলৈ ব্যস্ত আৰু দাদা এইটো কি বুলি কয় বহুতে নাজানে কিন্তু ইতিমধ্যে ইয়াৰ বিষয়ে অলপ কৈ দিয়কচোন। এয়া চাট প্ৰস্তুত কৰা আচলতে গৰু বিহু। সকলোকে নমস্কাৰ জনাইছোঁ। আজি 7 বিহুৰ প্ৰথমটো বিহু মানে গৰু বিহু আৰু গৰু বিহুৰ বহুত আপোনালোকক আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এতিয়া মই আছোঁ গুৱাহাটীত আৰু গুৱাহাটীত গৰু বিহু পালন কৰা হ'ব এইবাৰ আৰু গুৱাহাটীৰ ক'ত কেনেধৰণে গৰু বিহু পালন কৰা হ'ব বলক আজি চাবলৈ গৈ আছোঁ। আৰু মোৰ লগত এফালে আছে সীমান্ত। হেপী ৰঙালী বিহু, হেপী ৰঙালী বিহু ভাই। আজি বিহুৰ আজি গৰু বিহুৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে দেখুৱাইছোঁ। এতিয়া ৰাতিপুৱাৰ 9 বাজিল আৰু ৰাতিপুৱাই আজি গুৱাহাটীত আহিছোঁ আমাৰ বাপতিসাহোন গৰু বিহুটি পালন কৰিবৰ কাৰণে। আৰু এতিয়া সেই ইলেক্ট্ৰিক গাড়ীখনত উঠি ল'লোঁ। এতিয়া গৈ আছোঁ বশিষ্ঠ মন্দিৰত আৰু এইবাৰ বশিষ্ঠ মন্দিৰত আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথমটো বিহু মানে গৰু বিহু উদযাপনৰ দিহা কৰা হৈছে তাত। এই নতুন বাছকেইখনত উঠি কিন্তু খুবেই ভাল লাগে। এচিও চলি থাকে আৰু যদি ভাড়াৰ কথা কওঁ সমানে লয় আগৰ বাছকেইখনৰ দৰে। মই এতিয়া আছোঁ আমাৰ পৰম আৰাধ্য প্ৰভু শ্ৰী ৰামৰ কুলগুৰু মানে বশিষ্ঠ মুনিৰ মন্দিৰত, বশিষ্ঠ মুনিৰ আশ্ৰমত এতিয়া আছোঁ আৰু ইয়াতে এইবাৰ গৰু বিহু পালন কৰা হ'ব। কুটুম্ব সুৰক্ষা পৰিষদ আৰু লগতে সহযোগ কৰিছে মাৰোৱাৰী যুৱ মঞ্চ আৰু তেওঁলোকে এইবাৰ ইয়াতে গৰু বিহু পালনৰ দিহা কৰিছে। প্ৰথম কেইবাৰ্ষিক অৱশ্যে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ লাচিত ঘাটত পালন কৰা হৈছিল। আৰু এখেতে হ'ল সকলোৱে আপোনালোক চিনি পায় সত্যৰঞ্জন দাদা। আৰু আমাৰ 7 বিহুৰ প্ৰথমটো বিহু গৰু বিহু যি ইয়াতে পালন কৰা হ'ব তাত আগভাগ লৈছে এখেতে কুটুম্ব সুৰক্ষা মিছনৰ পৰিষদৰ যোগেদি। আৰু দাদা এইবাৰ গৰু বিহুৰ প্ৰস্তুতি কেনেকুৱা? আজি অকণমান দেৰি হৈছে দেখিছে, এতিয়া প্ৰস্তুতি চলিয়ে আছে। বাকী গৰুখিনি আহি আছে, ৰাস্তাতে আছে। লাও বেঙেনা গোটেইখিনি আহি পালেহি, মানুহো আহি পালে, বিহু দুলীয়াও আহি পালেহি। গৰুৰ কাৰণে বাকী মাহ হালধি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। বাকী ৰাইজ আহি আছে আৰু ধৰক আধা ঘণ্টাৰ ভিতৰত আমি আমাৰ পৰ্ব আৰম্ভ কৰিম আৰু। হয়, আৰু এইটোৱে হ'ল ভগৱান শ্ৰী ৰামৰ কুলগুৰু বশিষ্ঠ ঋষিৰ মন্দিৰটো আৰু এইবাৰ ইয়াতে গৰু বিহু পালন কৰা হ'ব। আৰু যদি চাই আপোনালোকে এইফালে মঞ্চসজ্জা চলি আছে আৰু এতিয়া গোহালিটো চাওঁ বলক। আৰু আজি গৰু বিহু উপলক্ষে ইয়াতে অস্থায়ীভাৱে গোহালি এখন বনোৱা হৈছে আৰু গৰু ইয়াতে আমাৰ গৌ মাতা আনিছে আৰু অলপ পিছতে গৰু বিহুৰ নিয়মখিনি পালন কৰা হ'ব। দাদা এইবাৰ গৰু বিহু কেনেকুৱা? বহুত ভালকৈ হৈছে, আমি আয়োজন কৰি আছোঁ। বিহুৰ শুভেচ্ছা জনালোঁ। আৰু গোহালিখন এইফালে চাওক পলহ আৰু খেৰেৰে ধুনীয়াকৈ সজাই তুলিছে। আৰু যদি চাই সেনেকৈ নতুন পঘাবিলাকত মাহ হালধি লগাই দিয়া হৈ আছে। আৰু এইফালে যদি চাই দাদাই নিজে আজিৰ অনুষ্ঠানৰ কামখিনি কৰি আছে আৰু দাদাক এনেকৈয়ে দেখিবলৈ পাওঁ। প্ৰথম বাৰ্ষিক যেতিয়া লাচিত ঘাটত হৈছিল দাদাক লগ পাইছিলোঁ, দাদা এনেকৈয়ে কামবিলাক কৰে আৰু খুবেই ভাল লাগে। আজিৰ অনুষ্ঠানটো ইয়াতে সুচাৰুৰূপে পালন কৰা হৈ আছে। আৰু এইফালে যদি চাই দাদা গৰু বিহুৰ নিয়মাৱলীসমূহ পালন কৰিবলৈ ব্যস্ত আৰু দাদা এইটো কি বুলি কয় বহুতে নাজানে কিন্তু ইতিমধ্যে ইয়াৰ বিষয়ে অলপ কৈ দিয়কচোন। এয়া চাট প্ৰস্তুত কৰা আচলতে গৰু বিহুৰ কাৰণে। এই আচল গৰু বিহু এইখিনিয়ে, বাকী নোৱা ধোৱা এইখিনি মাহ হালধি আপোনালোকে দেখিছে এইফালে দেখুৱাই দিব। মাহ হালধি যে পিছা আছে গৰু সানিবলৈ, তাৰপৰা গা পা ধোৱাৰ পিছত লাও বেঙেনা, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি যে কওঁ, সেই লাও বেঙেনা হালধি থেকেৰা এইবোৰ দেখিছে, এইবোৰ থেকেৰা লগাইছোঁ আমি। এনেকৈ লগাই তাৰপিছত গৰুক আমি খুবাম, লাও খা বেঙেনা খা বুলি কওঁ এৰুৱাই আৰু গোটেইখিনি শেষ কৰি নিদিয়ে। আপোনাক অলপ আগতে এজনে কৈছে নহয়, 3ডাল থাকিলে 3জনে ইজনে সেইডালে চেঞ্জ কৰিব লাগিব আৰু গোটেইখিনি শেষ নকৰে। গোটেইখিনি শেষ নকৰাৰ কাৰণ এইখিনি মোহাই পেলাই আমাৰ গোহালি ঘৰ, এতিয়াতো আমি এনেকৈ বনাইছোঁ, অকল গোহালি ঘৰত থৈ দিব লাগে যাতে গৰু ছাগলী জীৱ জন্তু ঘৰৰ অপায় অমংগলবোৰ নোহোৱা হৈ যায়। সেইকাৰণে আপোনালোকৰ লগতে কৈছোঁ চবেই আমাৰ মাৰোতেও আজি একেবাৰে শেষলৈকে যাতে শেষ কৰি নামাৰে তাৰমানে সেইটো নিয়ম। সেইবোৰ আমাৰ পৰম্পৰা, অসমীয়া পৰম্পৰা, বৈজ্ঞানিক পৰম্পৰা দেই। হয়, আৰু এইফালে ইতিমধ্যে মঞ্চ সাজু হৈ গৈছে আৰু এইফালে যদি চাই গৰুও ৰেডি আছে এতিয়া গৰু বিহু পালন কৰিবৰ কাৰণে। এইফালে চাওক এতিয়া সকলো তৎপৰ হৈ গৈছে। আৰু এতিয়া গৰু বিহুৰ যি পৰম্পৰা, যি নিয়ম সেইখিনি পালন কৰা হ'ব। মাহ হালধি
মাহ হালধিৰে গৰু গা ধুৱালো তৰালি পঘাৰে বান্ধো আহিব এতিয়া বাইদেউ ফুলেশ্বৰী গাব আৰু এতিয়া গৰুবিলাকক গা ধুবলৈ অনা হৈ আছে এফালে যেটো বশিষ্ঠাশ্ৰমৰ নদীটো আছে এই নদীতে গা ধুৱা হ'ব আৰু আজিৰ এই বিশেষ দিনটোত গুৱাহাটীৰ এখন বৃদ্ধাশ্ৰমৰ কেইগৰাকীমান আইতাক সত্যৰঞ্জন দাদাই আদৰ সন্মান কৰিছে আৰু লগতে তেওঁলোকৰ পৰা এই পবিত্ৰ ক্ষণটোত আশীৰ্বাদো গ্ৰহণ কৰিছে অসমীয়া লোকসংগীতৰ ক্ষেত্ৰখনত বিশেষকৈ কামৰূপীয়া লোকগীতত ৰামেশ্বৰ পাঠক আৰু তেওঁৰ সুযোগ্য পত্নীৰ বিশেষ নাম আছে বিশেষ খ্যাতি আছে আৰু তেওঁৰ সুযোগ্য পত্নীক আজিৰ এই পবিত্ৰ দিনটোত সন্মান যচা হৈছে আৰু লগতে কণ্ঠশিল্পী অনিমা বাইদেউকো ইয়াতে সন্মান যচা হৈছে আৰু এইদৰে ইয়াতে গৰু বিহু উদযাপন কৰা হৈ আছে ইয়াতে গৰু বিহুৰ দিনাখন অনিমা বাইদেউ কোন বাইদেউৰ গীত শুনিলোঁ আৰু এতিয়া বিহু হ'ব আৰু ক'ৰ পৰা আহিছে আমি বকৰ পৰা আহিছোঁ বকৰ পৰা আৰু তোমালোকৰ বিহু দলটোৰ নামটো কি যৌমা সমন্বয় বক আৰু এওঁলোকৰ এতিয়া বিহু নৃত্য চাম এতিয়া আৰু এইজন গায়ক আৰু খুব ধুনীয়াকৈ গাইছা আজি তোমালোকৰে আজি তাৰমানে এই বসন্তৰ এই বিহুৰ প্ৰথমটো অনুষ্ঠান তোমালোকৰে চালোঁ খুবেই ভাল লাগিল কি নাম মোৰ নাম টংকেশ্বৰ ৰাভা নমস্কাৰ আৰু খুবেই ভাল লাগিল চাই আৰু লগতে বহাগ বিহুৰ বহুত আন্তৰিক শুভকামনা জনালোঁ আমাৰ ফালৰ পৰা আৰু আজি এতিয়া বৰ্তমান আবেলিৰ 3:30 বাজিল আৰু আজি ইয়াতে বশিষ্ঠ মন্দিৰত গৰু বিহু খুবেই উপভোগ কৰিলোঁ খুবেই ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব আৰু এতিয়া ঘৰমুৱা হ'ব বিচাৰিছোঁ এই বাছখনেৰে